এইবাৰ বেদখলকাৰীৰ কামিহাৰ ভাঙিব বিজেপি চৰকাৰে। হিন্দুৰ ঘৰত গো মাংস পেলালে চলিব বন্দুকৰ গুলিও। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে এই নিৰ্বাচন মাটি বেটি আৰু ৰুটি সুৰক্ষাৰ নিৰ্বাচন। বৰপেটাত বেটাহঁতে যিমান মাটি দখল কৰি আছে এটাকৈ খেদিম। এইবাৰ 1 লাখ বিঘা মাটিত এভিকশ্যন কৰিছো। এইবাৰ মই টাৰ্গেট লৈছো 5 লাখ বিঘা মাটিৰ পৰা বেটাহঁতক এইবাৰ এভিকশ্যন কৰিম। যোৱাবাৰ অলপ ঠেং ভৰি ভাঙা হৈছিলে, এইবাৰ কামিহাডালকে ভাঙি দিম। কোনোবাই যদি অসমীয়া মানুহক ৰঙা চকু দেখুৱাই তাৰ চকু কাঢ়ি অনা হ'ব, কিন্তু আমি আৰু ৰঙা চকু সহ্য নকৰো। যোনে গৰুৰ মাংস হিন্দু মানুহৰ ঘৰৰ দুৱাৰত পেলাব তাক দেখাৰ লগে লগে গুলি মাৰিব লাগিব। এই ইলেকশ্যন হৈছে মাটি বেটি আৰু ৰুটি বচোৱাৰ কাৰণে আমি ভোট দিব লাগিব। বৰপেটা আৰু বজালিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা। NDAৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে কি কৰিলে? এটা এটাকৈ বাংলাদেশী আনি আজি আমাৰ অসমখনক ধ্বংস কৰি দিলে। আৰু লাহে লাহে আমিও ভাবিলো যি হৈছে হ'ব। বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ সৰ্থেবাৰী সভাখোলা ফিল্ডত বিজয় সংকল্প সভা সম্বোধন কৰি ইটোৰ পাছত সিটো বিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়া মানুহক ৰঙা চকু দেখুওৱাৰ দিন এতিয়া নাই। অসমলৈ এইবাৰ ভাবিব নোৱাৰা পৰিৱৰ্তন আনিম বুলি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মই ৰাইজক কৈছিলো যে ৰাইজ আমি অসমৰ পৰিৱৰ্তন কৰিম, আমি এখন নতুন অসম কৰিম। বৰপেটাৰ অগপ প্ৰাৰ্থীগৰাকীৰ হৈ জনতাক সম্বোধি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপিত যোগদান কৰিব বিচাৰিছিল দীপক দাসে, মইহে এজিপিত যোগদান কৰিব দিছো দীপক দাসক। বৰপেটাৰ এইবাৰৰ MLA হিমন্ত বিশ্ব শৰ্মাৰে MLA। বুন্দিয়া ভুজিয়া মানে যি, এজিপি বিজেপি মানেও একেই। আমাৰ দীপক দাসে মোক কৈছিলে মই বিজেপিত যোগদান কৰিব খোজো। তেতিয়া মই কলো যে বৰপেটা সিটটো আমি এজিপিক দিম, গতিকে আপুনি এজিপিত যোগদান কৰক। তাৰ মানে তেওঁ নিজে এজিপিত যোৱা নাই, মই পঠোৱা কাৰণেহে তেওঁ এজিপিত গৈছে। বৰপেটাৰ এইবাৰৰ MLA হিমন্ত বিশ্ব শৰ্মাৰে MLA বুলি আপোনালোকে ধৰি ল'ব, তাত বেলেগ কথা একো নাই। মই যেতিয়া হাফ পেণ্ট পিন্ধি আন্দোলন কৰিছিলো তেতিয়াৰ পৰা তেওঁক মই জানো। সেইকাৰণে আপোনালোকে কোনেও মনত নাভাবিব যে আমি এজিপিক ভোট দিছো বিজেপিক ভোট দিয়া নাই। বুন্দিয়া আৰু ভুজিয়া মানে যি, এজিপি আৰু বিজেপি মানে একেটাই কথা। বৰপেটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন বাতিলৰ পাছত বৃহস্পতিবাৰে সৰ্থেবাৰীত সেৱা লৈ মুখ্যমন্ত্ৰীয়ে দিলে ইটোৰ পাছত সিটো প্ৰতিশ্ৰুতি। চৰকাৰ গঠন কৰি 6 মাহৰ ভিতৰত সৰ্থেবাৰীত পাতিব কেবিনেট বৈঠক। সৰ্থেবাৰী চহৰক সুন্দৰকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। সৰ্থেবাৰী বৰপেটাৰ মাজত ৰেল সংযোগৰ চেষ্টা চলোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। অচিনাকি মানুহবিলাকক এইবাৰ আমি এভিকশ্যন কৰিমেই, আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো। চৰকাৰ গঠন হলে প্ৰথম 6 মাহতে আমি সৰ্থেবাৰীত এখন কেবিনেট বৈঠক ইয়াতে আমি পাতিম। বাপুজী মহাবিদ্যালয়টো আমি বিজ্ঞান শাখা কৰি দিম। বৰপেটা আৰু সৰ্থেবাৰী দুখন আমাৰ টাউন আছে বৰপেটা সমষ্টিত। আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো যে সৰ্থেবাৰীটো চৰকাৰী কাৰ্যালয় আদি আনি সৰ্থেবাৰী চহৰখনকো আমি সুন্দৰ কৰি নিৰ্মাণ কৰি দিম। পাৰিলে সৰ্থেবাৰী আৰু বৰপেটাৰ মাজত ৰেলৰ কানেকশ্যনো কৰি দিব লাগে। বৰপেটাত অগপৰ বিজয় নিশ্চিত বুলি উল্লেখ কৰি নিৰ্বাচনত বিৰোধীৰ কোনো প্ৰভাৱ নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছ থাকিলেও এইবাৰ আমি বৰপেটা সমষ্টিত বিপুল ভোটত জিকাটো নিশ্চিত আছিল। গৌৰৱ গগৈয়ে কৰা বৰ অসমখন আমাক নালাগে। বৰপেটা মেডিকেল কলেজৰ নাম বৰপেটা লিখা হৈ গ'ল, ইয়াক চেঞ্জ কৰিবৰ কাৰণে গৌৰৱ গগৈ এটা 7 বাৰ জন্ম ল'ব লাগিব। কংগ্ৰেছ দলৰ ভিতৰত বহুত কাজিয়া পেচাল, এতিয়াও আৰু কেইবাজনো ছিনিয়ৰ নেতা আমাৰ পাৰ্টিত আহিব খুজিয়ে আছে। এইবাৰ ঐতিহাসিক বিজয়ৰ ফালে আমি আগবাঢ়িছো। ইয়াৰ পাছতে বজালী সমষ্টিত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বজালীৰ অগপ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়ৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ।
বজালীৰ বৰবাঙত বিজয় সংকল্প সভা সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। বজালীত স্থাপন হ'ব চিকিৎসা মহাবিদ্যালয়। 6 মাহৰ পৰা 9 মাহৰ ভিতৰত আৰম্ভ হ'ব কাম। ইয়াৰ বাবে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অগপ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়ক চিকিৎসা মহাবিদ্যালয়ৰ বাবে 100 বিঘা মাটি চোৱাৰ দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰীয়ে। বজালীত আমি নতুনকৈ মেডিকেল কলেজ এখন আমি ইয়াতে বনাব লাগিব। ৰঞ্জিত দাস ডাঙৰীয়া আৰু ধৰ্মেশ্বৰ ৰায়ক আজি মই এটা দায়িত্ব দি থৈ গলো। বজালীত মেডিকেল কলেজৰ কাৰণে মাটি লাগে মোক 100 বিঘা। 100 বিঘা মাটি দি দিয়ক। 6 মাহৰ পৰা 9 মাহৰ ভিতৰত মেডিকেল কলেজৰ কাম আৰম্ভ কৰিম। চৰকাৰী আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰিব বুলি প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি এজিপি এক হৈ থকাৰ বাবেহে আঁতৰ হৈছে কংগ্ৰেছ। এইবাৰ বজালীত থাকিব 4টা ইঞ্জিন। বজালী সমষ্টিত অসম জাতীয় পৰিষদে প্ৰক্ষেপ কৰিছে প্ৰাৰ্থী। এজেপি দল সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ কটাক্ষ। বিয়া পাতিবলৈহে নিৰ্বাচন খেলিছে লুৰিণজ্যোতি গগৈয়ে। এইবাৰ নিজিকিলে বিয়াখন নহ'ব, কিন্তু এইকাৰণে মই এইবাৰ প্ৰস্তাৱ দিছোঁ যে এই সংকল্পটো উঠাই ল'ব লাগে, কাৰণ তেওঁতো জিকাৰ সম্ভাৱনা নাই। আৰু কোনোবা মানুহে বিয়া পাতিবৰ কাৰণে MLA হ'ব খোজে নেকি? মইতো প্ৰথম দেখিছোঁ মানুহে কয় ইউনিভাৰ্চিটি কৰিম, মোক MLA কৰক, মেডিকেল কলেজ কৰক, মোক MLA কৰক, হস্পিটেল কৰি মোক MLA কৰক। এওঁলোকে কৈছে লুৰিণৰ বিয়া পাতিব লাগে, সেইকাৰণে আমাক ভোট দিয়ক। বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া এনেদৰে প্ৰচাৰ কাৰ্যসূচীত নামি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।